মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 1ৰ ইংৰাজীৰ লেসন নাম্বাৰ 1ৰ এক্টিভিটি 15ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। 15 Let's recite or sing our ABCs. এতিয়া আমি ABCD বোৰ গাব লাগিব বা আবৃত্তি কৰিব লাগিব। এতিয়া চোৱা A B C D E F G H I J K L M N O P Q R S T U V W X Y and Z for me. বলাচোন আকৌ এবাৰ গাওঁ। A B C D E F G H I J K L M N O P Q R S T U V W X Y and Z for me. So activity 16, let's be familiar with letters, words and sentences. बोला आमी आखर शब्द आरु बाक्यर লগত চিনাকি হওঁ। এতিয়া চোৱা আমাক প্ৰথমতে ইয়াত দিয়া আছে C E G H O V W R J M T S. These are letters মানে এইবোৰ আখৰ হয়। এইবোৰ এটা এটাকে C E G H এইবোৰ কি হল এইবোৰ আখৰ হয়। তাৰ পিছত চোৱা C A T cat, M A N man, O W L owl, V A N van. These are words. এইবোৰ শব্দ হয়। এতিয়া চোৱা T H E the, M A N man, H A S has, A C A T cat, the man has a cat. This is a sentence. এইটো এটা বাক্য হয়। আমি letters শিকিলো, words শিকিলো আৰু sentence শিকিলো। এতিয়া চোৱা activity 17, let's play roles. বলা অভিনয় কৰো। এতিয়া এটো আমাক ইয়াত অভিনয় কৰিবলৈ দিছে। এটো অভিনয় তোমালোকে বিদ্যালয়ত শিক্ষকৰ সহায় লৈ কৰিবা। এতিয়া আমি এটো পঢ়িম। চোৱা গলু, গলু কোন আছিল? মাংকি আছিল হয়নে? এতিয়া গলুৱে কৈছে গুড মৰ্নিং। বুনু এণ্ড ৰুনু সুপ্ৰভাত। বুনু আৰু ৰুনু, বুনু এণ্ড ৰুনু গুড মৰ্নিং। তাৰপিছত বুনু আৰু ৰুনু এই মেকুৰী দুটাইও কৈছে গুড মৰ্নিং বুলি কৈছে। তাৰপিছত গলুৱে কৈছে আকৌ হোৱাট ইজ দিছ? এইটো কি হয় বুলি সুধিছে। বুনুৱে কৈছে ইট ইজ এ কেক। এইটো এটা কেক হয়। আকৌ গলুৱে কৈছে হোৱাট উইল ইউ ডু উইথ ইট? গলুৱে কৈছে আকৌ তোমালোকে এইটো কি কৰিবা? তাৰপিছত ৰুনুৱে কৈছে we will share and eat it. আমি এটো ভাগ কৰি দুইজনে খাম বুলি কৈছে। আকৌ গলুৱে কৈছে good, I can help you cut it into equal pieces. গলুৱে কৈছে মই তোমালোকক এইটো সমান কৰি কাটি দিয়াত বা ভাগ কৰাত সহায় কৰি দিম বুলি গলুৱে কৈছে। তাৰপিছত গলু এণ্ড ৰুনু, তাৰপিছত এইটো গলু গলু হৈ আছে ইয়াত বুনু হ'ব। বুনু এণ্ড ৰুনু থেংক ইউ। তাৰপিছত বুনু আৰু ৰুনুৱে কৈছে থেংক ইউ বুলি কৈছে। তাৰপিছত গলুৱে ৱেলকাম বুলি কৈছে। এতিয়া চোৱা এক্টিভিটি 18, লেটছ লাৰ্ণ লেটাৰ নেমছ এণ্ড দেয়াৰ চাউণ্ডছ। বলা আমি আখৰৰ নাম আৰু সিহঁতৰ উচ্চাৰণ শিকো। এতিয়া চোৱা আমাক ইয়াত আখৰৰ নাম আৰু উচ্চাৰণ কেনেকুৱা হ'ব সেইটো দিয়া আছে। আমি এতিয়া পঢ়িম। এটো A, A for ant, A N T ant. এটো চোৱা কেপিটেল লেটাৰৰ A আৰু এইটো হৈছে স্মল লেটাৰৰ A. এতিয়া চোৱা ant has A,
এণ্ট লিখোঁতে এণ্টত এ আছে। বি, বি ফৰ বেট, BAT, বেট। এইটো কেপিটেল লেটাৰৰ বি, এইটো স্মল লেটাৰৰ বি। বেট হেজ বি, বেটত বি আছে। চি, চি ফৰ কেট, CAT, কেট। এইটো কেপিটেল চি, এইটো স্মল চি। কেট হেজ চি, কেটত চি আছে। ডি, ডি ফৰ ডগ, DOG, ডগ। এইটো কেপিটেল ডি, এইটো স্মল লেটাৰ ডি। এতিয়া চোৱা, ডগ হেজ ডি, ডগত ডি আছে। এতিয়া চোৱা ই, এগ, EGG, এগ। এইটো কেপিটেল ই, এইটো স্মল লেটাৰ ই। এগ হেজ ই, এগত ই আছে। এফ, এফ ফৰ ফেন, FAN, ফেন। এইটো কেপিটেল এফ, এইটো স্মল লেটাৰ এফ। ফেন হেজ এফ, ফেনত এফ আছে। এতিয়া চোৱা এক্টিভিটি 19A, চাৰ্কেল দ্য পিকচাৰ দ্য নেম অফ হুইচ বিগিনছ উইথ দ্য লেটাৰ গিভেন ইন দ্য চাৰ্কেল। আমি এতিয়া ইয়াত সেইখন ছবিত চাৰ্কেল কৰিব লাগিব যিখন ছবিৰ আৰম্ভণি আখৰটো এই চাৰ্কেলত দিয়া আখৰ হয়। এতিয়া চোৱা, ইয়াত এ দিয়া আছে। এইটো বল এণ্ড এগ। এতিয়া এৰ পৰা কি হ'ব? বল নহ'ব, এগ নহ'ব, এণ্ট হ'ব। গতিকে আমি এণ্টক চাৰ্কেল কৰিব লাগিব। আমি এণ্টক চাৰ্কেল কৰিছোঁ। এতিয়া চোৱা বি, বেট, কাৰ, ডগ। বিৰ পৰা কাৰ নহ'ব, ডগ নহ'ব। বিৰ পৰা কি হ'ব? বেট হ'ব। গতিকে আমি বেটক চাৰ্কেল কৰিব লাগিব। এতিয়া চোৱা চি, কাপ, এলিফেণ্ট, এপল। চিৰ পৰা এলিফেণ্ট নহ'ব, এপল নহ'ব। চিৰ পৰা কাপ হ'ব। গতিকে আমি কাপক চাৰ্কেল কৰিব লাগিব। আমি কাপক চাৰ্কেল কৰিছোঁ। এতিয়া চোৱা এক্টিভিটি 19B, লুক এট দ্য পিকচাৰ্ছ এণ্ড চে দেয়াৰ নেমছ। এই ছবিবোৰলৈ চাই এইবোৰৰ নাম ক'ব লাগিব। নাও পুট এ টিক অন দ্য লেটাৰ হুইচ গিভছ দ্য বিগিনিং চাউণ্ড অফ দ্য নেমছ। আৰু আমি এই ছবিবোৰৰ আৰম্ভণি নামৰ আখৰটোক শুদ্ধ চিন দিব লাগিব। 1 is done for you, এটা তোমালোকৰ বাবে কৰি দিয়া আছে। এতিয়া চোৱা এইবোৰ কি হয়? বেলুন হয়। বেলুনৰ আৰম্ভণি লেটাৰটো হ'ব বি, বি ফৰ বেলুন। গতিকে ইয়াত বি শুদ্ধ চিন দিয়া আছে। সেই তেনেকে চোৱা এণ্ট। এতিয়া এণ্টৰ আৰম্ভণি আখৰটো কি হ'ব? এ হ'ব। গতিকে আমি এইটো শুদ্ধ চিন দিব লাগিব। তাৰপিছত এইটো ডাষ্টাৰ। ডাষ্টাৰৰ আৰম্ভণি আখৰটো ডি, ডি ফৰ ডাষ্টাৰ। গতিকে আমি এইটো শুদ্ধ চিন দিব লাগিব। এইটো এগ। এতিয়া এগৰ আৰম্ভণি লেটাৰটো হৈছে ই, ই ফৰ এগ। গতিকে আমি ইয়াক শুদ্ধ চিন দিব লাগিব। এইটো কি হয়? এইটো কেলেণ্ডাৰ হয়। চি ফৰ কেলেণ্ডাৰ। গতিকে আমি চিক শুদ্ধ চিন দিব লাগিব। এইটো তোমালোকে জানা এইটো কি হয়? এইটো বল হয়। গতিকে আমি এইটো বি ফৰ বল। গতিকে আমি এইটো শুদ্ধ চিন দিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্টিভিটি 20 কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।